Hello everyone, welcome to Pythagoras classes. So আজি আমি ডিসকাস কৰিম SS 2026 ৰ কাৰণে কেমিষ্ট্ৰিৰ কেইটামান চেপ্টাৰৰ স্পেশালি সলিউশন এণ্ড ইলেক্ট্ৰোকেমিষ্ট্ৰি ফাৰ্স্ট যি দুটা চেপ্টাৰ আছে পাৰ্ট 1 ৰ তাৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু ইম্পৰ্টেন্ট টপিকস ঠিক আছে সো চেপ্টাৰৰ ভিতৰত সোমোৱাৰ আগতে বা ইয়াৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ ডিসকাস কৰাৰ আগতে কিছুমান সৰু সৰু টিপস যিবোৰ আমাৰ এক্সাম ওৰিয়েন্টেড বা এক্সাম পইণ্ট অফ ভিউৰ পৰা আমাৰ কাৰণে দৰকাৰ হয় এনেকুৱা কিছুমান কথা আমি ডিসকাস কৰি ল'ব বিচাৰিছো এটো হৈ গৈছে যেতিয়া আমি চেপ্টাৰ এটা পঢ়ো কোনোবা এটা পৰীক্ষাৰ কাৰণে এছএছৰ নিচিনা এটা পৰীক্ষাৰ কাৰণে সো ফাৰ্স্ট আমি ইয়াত কোনো ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন বা পাৰ্টিকুলাৰ এটো কোৱেশ্চনে আহিব বুলি আমি কেতিয়াও 100% এচিউৰ হৈ থাকিব নোৱাৰো আমি কি চাব পাৰো আমি মডেল কোৱেশ্চন চাব পাৰো বা এটা পাৰ্টিকুলাৰ টাইপ অফ বা ক্লাছ অফ কোৱেশ্চনৰ ওপৰত আমি ফোকাস কৰিব পাৰো আমি যদি লাষ্ট 2 ইয়াৰ্স বা 3 ইয়াৰ্সৰ যদি কোৱেশ্চন পেপাৰ চাও তেতিয়া হলে কোৱেশ্চনৰ যেটো ট্ৰেন্ড কেনেকুৱা ধৰণৰ কোৱেশ্চন একচুয়ালি আহি আছে তাৰ ওপৰত আমাৰ এটা বেসিক আইডিয়া আহি যায় গতিকে আমি হেতুৱে কৰিছো পাইথা 360 ৰ লগতে পাইথাগোৰাছ ক্লাছেছত আমি ডিসকাস কৰো যে পাৰ্টিকুলাৰ এটা চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ বেসিকে আহিছে আৰু কোনটো টাইপৰ কোৱেশ্চন বেসিকে আহিছে আৰু হে তাৰ একৰ্ডিংলি আমি কি কৰিব পাৰো আমি চেপ্টাৰটোক ডিকোড কৰিব পাৰো অৰ্থাৎ এনচিইআৰটি যিখন কিতাপ আছে এনচিইআৰটি কিতাপৰ প্ৰত্যেকটো টপিক আমি বুজি তাৰ পৰা আহিব পৰা প্ৰবেবল কোৱেশ্চনছ আমি প্ৰিপেয়াৰ কৰিব পাৰো ঠিক আছে সো ফাৰ্স্ট যেটো চেপ্টাৰ আছে সলিউশন চেপ্টাৰটোৰ পৰা বেসিক্যালি মোৰ যদি ভুল হোৱা নাই তো 7 মাৰ্কস মানৰ 6 to 7 মাৰ্কসৰ কোৱেশ্চনছ আমাৰ এছএছ 2026 ত আহিব সো ইয়াৰ ভিতৰত দুটা টাইপৰ কোৱেশ্চন বেসিকে পৰিব পাৰে হেতু হৈ গৈছে এটা হৈ গৈছে নিউমেৰিকেলছ আৰু এটা হৈ গৈছে থিওৰি পাৰ্ট সো সলিউশন চেপ্টাৰটোৰ আমি দুটা ভাগত আমি ভাগ কৰি পঢ়িব পাৰো এটা হৈ গৈছে প্ৰিপেয়াৰ কৰিব পাৰো নিউমেৰিকেলছ আৰু এটা হৈ গৈছে থিওৰি ঠিক আছে যেটো থিওৰি পাৰ্ট আছে থিওৰি পাৰ্টটো আমি এনচিইআৰটি খন যদি ভালকে বুজি পাইছো তেতিয়া হলে তাৰ পৰা আমাৰ একো প্ৰবলেম হ'ব নালাগে থিওৰি পাৰ্টৰ কাৰণে এ সলিউশনত কি আছে আমি যদি পঢ়িছো আগতে গম পাও তেতিয়া হলে সলিউশনৰ ভিতৰত আছে ৰাউলছ ল আছে ঠিক আছে হেনৰিছ ল আছে হেনৰিৰ ল লগত ৰিলেটেড আৰু কিছুমান কলিগেটিভ প্ৰপাৰ্টিজ আছে ৰাউলছ লৰ লগত ৰিলেটেড সো তাৰ কিছুমান গ্ৰাফিক্যাল প্ৰেজেন্টেশনছ আছে যিবোৰ গ্ৰাফিক্যাল প্ৰেজেন্টেশনছৰ পৰা আমি আইডিয়াল আৰু নন আইডিয়াল সলিউশনৰ কোৱেশ্চনছ আমি অ্যাটেম্প কৰিব পাৰো ঠিক আছে সো সিমিলাৰলি কলিগেটিভ প্ৰপাৰ্টিজৰ পৰা কিছুমান আমাৰ থিওৰি বেস কোৱেশ্চন আছে লাইক কোনোবা এটা পাৰ্টিকুলাৰ কলিগেটিভ প্ৰপাৰ্টি যেনেকৈ আমি পঢ়িছিলো কলিগেটিভ প্ৰপাৰ্টি এটা আছিল এলিভেশন অফ বইলিং পইণ্ট ঠিক আছে কোনোবা এটা আছিল ফ্ৰিজিং পইণ্টৰ কেএফ ভ্যালু উলিওৱা গতিকে এনেকুৱা ধৰণৰ যিবোৰ টপিকস আছে টপিকসবোৰৰ পৰা থিওৰি বেস কোৱেশ্চন অৰ্থাৎ ফৰ্মুলা সেটআপ বা তাৰ পৰা টেম্পাৰেচাৰ ইফেক্ট প্ৰেছাৰ ইফেক্ট এনেকুৱা ধৰণৰ কোৱেশ্চনছবোৰ আমাৰ আহিব পাৰে সো সিমিলাৰলি আৰু ইয়াত এটা কিছুমান বস্তু আছিল যেনেকৈ এটা আছিল মোলাৰিটি মোলেলিটি ক্যালকুলেশন ঠিক আছে বা মোল ফ্ৰেকশন ক্যালকুলেশন এটা চোৱা মোল ফ্ৰেকশন ক্যালকুলেশন এনেকুৱা ধৰণৰ নিউমেৰিকেলছ আমি ইয়াৰ পৰা বহুত বেছি পাব পাৰো গতিকে যেতিয়া চেপ্টাৰটো পঢ়িম আমি পৰীক্ষাৰ কাৰণে ফ্ৰম এক্সাম পইণ্ট অফ ভিউ পৰা যেতিয়া আমি চাম আমি ইয়াত দুটা ধৰণৰ বস্তুৰ কাৰণে প্ৰিপেয়াৰ কৰিম হেতু হৈ গৈছে নিউমেৰিকেলছ আৰু থিওৰি হৈ গল সো আগৰ যিবোৰ ক্লাसेছ আমি কন্টিনিউ কৰিছো হেকিনি ক্লাছত আছে থিওৰি পাৰ্টটো বেসিক্যালি আমি সবে বুজি পাব লাগে ঠিক আছে সো থিওৰি যদি বুজি পাইছো তেতিয়া হলে আমি বেছিকে ফোকাস কৰিব পাৰো নিউমেৰিকেলছৰ ওপৰত এটা কোৱেশ্চনটো হৈ গৈছে আমি কোৰ পৰা পঢ়িম পৰীক্ষাৰ কাৰণে অকল এনচিইআৰটি খন পঢ়ি যাম নে পৰীক্ষাৰ কাৰণে এনচিইআৰটি বাদ দিও আৰু কিছুমান বস্তু আমি পঢ়িম ঠিক আছে সো তাৰ কাৰণে ফাৰ্স্ট সোৰ্সটো হৈ গৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছ সো 2 বছৰ বা মিনিমাম 3 বছৰ আগৰ কোৱেশ্চন পেপাৰছ আমি সলভ কৰিব লাগে হেতু হৈ গৈছে তুমি যেতিয়া পাৰ্টিকুলাৰ এটা টপিক পঢ়িবা ফৰ এক্সাম্পল মই ধৰি ললো আমি ৰাউলছ ল পঢ়িছো সলিউশন চেপ্টাৰৰ সো ৰাউলছ লৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে আমি গুটে কোৱেশ্চনছ কিনি আমি একেলগতে একেটা জায়গাত তাক আমি সলভ কৰিবলৈ চেষ্টা কৰিব লাগে যদি আমি ৰাউলছ লৰ পৰা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত অহা মিনিমাম যদি আমি 10টা কোৱেশ্চন যদি আমি সলভ কৰো তেন্তে আমি দেখিম যে তাৰ ভিতৰত মিনিমাম 4টা কোৱেশ্চন সেম প্যাটাৰ্নৰ কোৱেশ্চন আছে অৰ্থাৎ আমি ৰাউলছ লৰ পৰা আহিব পৰা ম্যাক্সিমাম আহি থকা কোৱেশ্চনৰ যেটো প্যাটাৰ্ন হে প্যাটাৰ্নটোক আমি কি কৰিব পাৰো বুজি পাব পাৰো বা ডেকোড কৰিব পাৰো গতিকে এনেকুৱাকে ৰাউলছ লৰ নিচিনাকে প্ৰত্যেকটো টপিকৰ এগেইনষ্টত তুমি যেতিয়া কোৱেশ্চন যেতিয়া সলভ কৰিবা চেপ্টাৰটো তোমাৰ কাৰণে পৰীক্ষাৰ কাৰণে সাজু হৈ উঠে সম্পূৰ্ণৰূপে সো ফাৰ্স্ট সোৰ্সটো হৈ গৈছে কোৱেশ্চন সলভ কৰাৰ এটা হৈ গৈছে প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰ ঠিক আছে সো 2 নম্বৰ যেটো সোৰ্স আছে 2 নম্বৰ সোৰ্সটো হৈ গৈছে যিখন আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ কাৰণে যিখন আমাৰ কোৱেশ্চন বেংক আহে হৈ গল সো কোৱেশ্চন বেংকখনত সেম প্যাটাৰ্নৰ বা আগৰ পৰীক্ষাত অহা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছত অহা বা তাৰ উপৰিও পসিবল কিছুমান কোৱেশ্চনছ কি কৰা আছে দিয়া আছে গতিকে আমি পাৰ্টিকুলাৰ টপিকটোৰ পৰা যেনেকৈ ৰাউলছ ল আমি পঢ়িছিলো ৰাউলছ লৰ পৰা আহিব পৰা যিবোৰ কোৱেশ্চনছ আছে সেম প্যাটাৰ্নৰ কোৱেশ্চনছবোৰ আমি সলভ কৰিব পাৰো সো নেক্সট আৰু এটা আছে হেতু হৈ গৈছে তোমালোকে স্মাৰ্টলি যদি পঢ়িছা তেতিয়া হলে ইউজ কৰিব পাৰা হেতু হৈ গৈছে ইন্টাৰনেট
সো নেটৰ সহায়ত আমি সাৰ্চ কৰি চাব পাৰো যে ৰাউলছ লৰ যিবোৰ কোৱেশ্চনছ আছে কোৱেশ্চনছবোৰ কেনেকুৱা আহে সো ডিফাৰেন্ট কাইন্ড অফ যিবোৰ এক্সামিনেশ্যন বৰ্ডছ আছে লাইক CBSE বৰ্ডৰ কোৱেশ্চনছ আহিব পাৰে বা বিভিন্ন ধৰণৰ টেক্সট বুকৰ নিচিনা এনেকুৱা কিছুমান যিবোৰ আমাৰ সাইটছ আছে হিহঁতৰ পৰা আমি কি কৰিব পাৰো কিছুমান কোৱেশ্চনছ আমি সলভ কৰিব পাৰো সো বেসিক আইডিয়াটো প্ৰিপাৰেচনৰ হৈ গৈছে ম্যাক্সিমাম কোৱেশ্চন সলভিং আৰু আন্ডাৰষ্টেণ্ডিং অৰ ডিকোডিং দা NCERT ঠিক আছে সো এটোই হৈ গৈছে আমাৰ চেপ্টাৰ পৰীক্ষাৰ কাৰণে এক্সাম পইণ্ট অফ ভিউ প্ৰিপাৰেচন সো আজি আমি চাম এনেকুৱা কিছুমান কোৱেশ্চনছ টপিক ওয়াইজ আৰু কোনখিনি টপিক সবতকে বেছি ফোকাস কৰিব লাগে আমি চেপ্টাৰটোৰ ভিতৰত তাৰ বিষয়ে আমি ডিসকাস কৰিম সো ফাৰ্স্ট যেটো চেপ্টাৰ আছে সলিউশন চেপ্টাৰটোৰ একদম ইনিশিয়ালি স্টাৰ্টিং ফেজত আমি পঢ়িবলগীয়া সবতকে বেছি বস্তু আছে টাইপস অফ সলিউশনছৰ বিষয়ে আমি জানো আমাৰ যিখন কোৱেশ্চন পেপাৰ আছে কোৱেশ্চন পেপাৰখনৰ যেটো প্যাটাৰ্নটো হৈ গৈছে 1 * 8 = 8 মানে 1 মাৰ্কছৰ 8টা মিনিমাম কোৱেশ্চন আমাৰ লগত থাকিবই থাকিব ঠিক আছে সো যিখিনি 1 মাৰ্কছৰ কোৱেশ্চন আছে হে 1 মাৰ্কছৰ কোৱেশ্চন কিনিৰ কাৰণে এটো টাইপছ অফ সলিউশনৰ ভিতৰৰ পৰা কোৱেশ্চন অহাৰ চান্সেস থাকে গতিকে টাইপছ অফ সলিউশন অৰ্থাৎ ইয়াতে যেতিয়া আমি সলিউশন বুলি কওঁ আমি যেতিয়া পঢ়িছো সলিউশন বুলি ক'লে তাত দুটা বস্তু থাকে এটা থাকে সলিউট আৰু এটা থাকে সলভেন্ট ৰাইট সো টাইপছ অফ সলিউট এণ্ড সলভেন্ট গেছিয়াছ ফেজৰ সলিউট এটাৰ লগত যেতিয়া গেছিয়াছ ফেজৰ সলভেন্ট এটা লগ লাগিব এটো যেটো গেছিয়াছ সলিউশনৰ মিক্সাৰ হ'ব তাৰ এটা এক্সাম্পল আমি লগত মনত ৰাখিব লাগিব সো এই চাৰ্টখনত যিবোৰ দিয়া আছে লিকুইড ইন গ্যাস টাইপ অফ সলিউশন ঠিক আছে না সলিড ইন গ্যাস টাইপ অফ সলিউশন সো গ্যাস ইন লিকুইড টাইপ অফ সলিউশন এটো ডিফাৰেন্ট টাইপছ অফ সলিউট এণ্ড সলভেন্টৰ কম্পোজিশনত ফৰ্মেশন হোৱা সলিউশনছ যিবোৰ আছে তাৰ এক্সাম্পলছ আমি মনত ৰাখিব লাগিব ফৰ 1 মাৰ্কছ কোৱেশ্চন সো ইয়াতে যেটো 1 * 8 আছে কোনে জানে 2026 ৰ আহিবলগীয়া পৰীক্ষাটোত কিজানি 1 মাৰ্কছৰ কোৱেশ্চন এটা ইয়াৰ ভিতৰতে সোমাই আছে গতিকে আমি যেটা চেপ্টাৰটো পঢ়িছো NCERT পঢ়িছো পঢ়োতে আমি তাৰ পৰা পৰীক্ষাৰ কাৰণে ফাৰ্স্ট ইনিশিয়ালি আমি কি মনত ৰাখিলম তাৰ টাইপছ অফ সলিউশনছৰ এক্সাম্পল মনত ৰাখিলম যদি আমি আগৰ বছৰ পেপাৰ উঠাই চাও তেতিয়াহলে তুমি দেখিবা কোনোবা এবাৰ পৰীক্ষা 2025 অৰ 24 কোনোবা এটা পৰীক্ষাত ইয়াৰ পৰা এটা কোৱেশ্চন আহিছে গতিকে আমি পেপাৰ চাই যাওঁতে আমি গম পাম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সলভ কৰোতে আমি ইয়াৰ পৰা পঢ়িবলগীয়া বস্তু আছে ঠিক আছে তো দা ফাৰ্স্ট পইণ্ট আমি পঢ়িবলগীয়া আছে টাইপছ অফ সলিউশন বেছিকে ফোকাস কৰিব পাৰিবা ইয়াৰ পৰা নেক্সট কনসেন্ট্ৰেশনস অফ সলিউশনছৰ এক্সপ্ৰেছন ইয়াত আমি বহুত কিটা বস্তু পঢ়িছিলো যেনেকৈ মাস পাৰ্চেন্টেজৰ কথা পঢ়িছো ঠিক আছে নে ভলিউম পাৰ্চেন্টেজৰ কথা পঢ়িছো অৰ্থাৎ W/W V/W এনেকুৱা ধৰণৰ যিবোৰ আমি পঢ়িছিলো V/V ঠিক আছে সো এনেকুৱা ধৰণৰ যিবোৰ বস্তু পঢ়িছো অৰ্থাৎ ডিফাৰেন্ট টাইপছ অফ সলিউশনৰ কনসেন্ট্ৰেশন এক্সপ্ৰেছনৰ যিবোৰ ফৰ্মুলাছ আছিলে ফৰ্মুলাছ বোৰৰ পৰা আমাৰ কি হ'ব পাৰে কোৱেশ্চন আহিব পাৰে ৰাইট গতিকে আমি ইয়াৰ যিবোৰ ফৰ্মুলাছ আছিলে ফৰ্মুলাছবোৰ আমি মনত ৰাখিম ডেফিনেশনো আহিব পাৰে যে হোৱাট ইজ মাস পাৰ্চেন্টেজ অফ এ সলিউশন কোনোবা এটা পাৰ্টিকুলাৰ সলিউশনৰ মাস পাৰ্চেন্টেজ বুলিলে কি বুজা দেন আমি কি লিখিম দা মাস পাৰ্চেন্টেজ অফ এ সলিউশন ইজ এ মাস পাৰ্চেন্টেজ অফ এ কম্পোজিশন ইহতৰ ফৰ্মুলাছ ইয়াৰ পৰা আমি ইয়াৰ এনসাৰটো প্ৰিপেয়াৰ কৰিব পাৰিম গতিকে ইয়াতো আমাৰ পঢ়িবলগীয়া বস্তু আছে ফৰ 1 মাৰ্ক কোৱেশ্চন নেক্সট ইয়াৰ পৰা সবতকে ইম্পৰ্টেন্ট এটা বস্তু আছে হেতু হৈছে মোল ফ্ৰেকচনৰ কোৱেশ্চন ম্যাক্সিমাম আহিয়ে থাকে মোল ফ্ৰেকচনৰ ওপৰত নিউমেৰিকেলছৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰিবা নিউমেৰিকেলছ ঠিক আছে সো মোল ফ্ৰেকচনৰ নিউমেৰিকেলছ তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা দুটা পাৰ্টিকুলাৰ টাইপ অফ কম্পোনেন্ট আমাক দিয়া থাকিব বাইনাৰি মিক্সাৰৰ কথা দিয়া থাকিব আৰু তাতে আমাক কি কৰিব দা মোল ফ্ৰেকচন বিচাৰিবলৈ দিব সে ধৰি ললে এটা এলকহল আছে আৰু এটা ওয়াটাৰ আছে এলকহল আৰু ওয়াটাৰ দুইটা পাৰ্টিকুলাৰ ইহতৰ এমাউন্টছ বোৰ দিয়া থাকিব যিবোৰ ইহতৰ মাসেছ বোৰ আছে এইবোৰ দিয়া থাকিব ঠিক আছে সো ইহতৰ তাৰ ওপৰত বেছ কৰি কিমান মোলছ দিয়া আছে তাৰ ওপৰত বেছ কৰি আমি কি কৰিব পাৰো মোল ফ্ৰেকচন আমি ক্যালকুলেট কৰিব পাৰো সো ইয়াৰ কোৱেশ্চনৰ কাৰণে তোমালোক ৰেডি থাকিবা আমি চাম এতিয়া অলপ পাছত ইয়াৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে মডেল কোৱেশ্চন আমি চাম তাত আমি গম পাম যে ইয়াৰ কোৱেশ্চনছ আহিছে নে নাই ঠিক আছে সো similarly molarity so ইয়াতে ইয়াৰ যিকিটা আছে ইয়াৰ পৰা নিউমেৰিকেলছৰ কাৰণে এই জায়গাখিনিৰ পৰা আমি সবতকে বেছি প্ৰিপেয়াৰ কৰিব লাগিব ঠিক আছে so solubility of a solid in liquid ইয়াৰ পৰা কেনেকুৱা কোৱেশ্চন আহিব পাৰে ইয়াত এটা ইম্পৰ্টেন্ট বস্তু আছে হেতু হৈছে এটা ডাইনামিক ইকুইলিব্ৰিয়ামৰ কথা কোৱা আছে so ইকুইলিব্ৰিয়াম কি আছিল মই অলপ জাস্ট মনত পেলাই দিছো ইকুইলিব্ৰিয়াম হৈ গৈছে পাৰ্টিকুলাৰ দুটা বস্তু আছে কিয়তি আন এটা বস্তু ফৰ্ম কৰিছে এটা কেমিক্যাল ৰিঅ্যাকচন লাইক মই ধৰি ললো এটা C এটা প্ৰডাক্ট ফৰ্মেশন কৰিছে A আৰু B দুটা ৰিঅ্যাক্টেন্ট লগ লাগি অৰ্থাৎ A আৰু B দুটা বস্তু লগ লাগি C নামৰ এটা বস্তু বনোৱা আছে এতিয়া যদি এই প্ৰসেসটো কমপ্লিট প্ৰসেসটো যদি ৰিভাৰ্সিবল হয় অৰ্থাৎ ৰিভাৰ্সিবল মানে দুইটা সাইডে যদি ইহতি আহিব পাৰে অৰ্থাৎ A আৰু B লগ লাগি C ফৰ্মেশন কৰিছে আৰু C আকৌ ডিগ্ৰেড হয় ভাঙি
A আৰু B ফৰ্মেশন কৰিবলৈ ষ্টাৰ্ট কৰিছে এনেকুৱা যদি এটা ৰিভাৰ্সিবল প্ৰসেস হয় এই প্ৰসেসটোত এটা এনেকুৱা পইণ্ট আহে যিটো পইণ্টত A B আৰু C ৰ যিবোৰ কনসেন্ট্ৰেচন অৰ্থাৎ ইহঁতৰ যিবোৰ গাহতা আছে গাহতাবোৰ কিহত থাকে সমান হবগে পাৰে ঠিক আছে নে এটা পইণ্টত আহিব পাৰে যদি সমান হবগে পাৰে যেতিয়া A আৰু B C বনিব হেতু টাইমতে C ৰ পৰা A আৰু B ও বনিবলৈ ষ্টাৰ্ট কৰিব সো এই পাৰ্টিকুলাৰ প্ৰসেসটো চলি থকাত এটা মিড পইণ্টত এনেকুৱা এটা টাইম আহিব যিটো টাইমত কনসেন্ট্ৰেচন অফ A B and concentration A and B and concentration of C গুটেই কিটাৰ মাজত কি আহিব এটা ইকুৱেল এমাউন্ট ফৰ্মেশনৰ এটা সিচুৱেশন এটা আহিব সো সেই পইণ্টক আমি কি বুলি কম ইকুইলিব্ৰিয়াম ঠিক আছে সো তাক উলিয়াবৰ কাৰণে আমি ইকুইলিব্ৰিয়াম কনস্ট্যান্ট ব্যৱহাৰ কৰো ঠিক আছে সো এনেকুৱা ধৰণৰ ইকুইলিব্ৰিয়াম সিচুৱেশন এটাত লাইক সলিউট আৰু সলভেন্ট মিক্স কৰি প্লাই সলিউশন ফৰ্মেশন কৰা সিচুৱেশন এটাত যেতিয়া আমি হতৰ কনসেন্ট্ৰেচন চেঞ্জেস যিবোৰ আমাৰ ফেক্টৰস আছে ইহঁতক গভৰ্ন কৰা ফেক্টৰ আছে ফেক্টৰস বোৰ বিষয় পঢ়ো তেতিয়া এটা থিওৰি বিষয় পঢ়িব লগিয়া হয় হেতু হৈছে লে চেটেলিয়াৰ প্ৰিন্সিপল ঠিক আছে সো লে চেটেলিয়াৰ প্ৰিন্সিপলৰ পৰা এটা ডাইনামিক ইকুইলিব্ৰিয়ামত কেনেকুৱা ধৰণৰ ইফেক্ট হ'ব পাৰে লে চেটেলিয়াৰ প্ৰিন্সিপলৰ ভিতৰত কি আছে লে চেটেলিয়াৰ প্ৰিন্সিপলৰ ভিতৰত আছে ইকুইলিব্ৰিয়াম এটাক শিফট কৰিবৰ কাৰণে অৰ্থাৎ ইকুইলিব্ৰিয়াম এটাক ইফালৰ সোঁ হাতৰ পৰা বাওঁ হাতৰ পৰা সোঁ ফাললে আনিবৰ কাৰণে তাত কেনেকুৱা ধৰণৰ ফেক্টৰস বোৰে গভৰ্ন কৰে টেম্পাৰেচাৰ প্ৰেসাৰ ঠিক আছে নে কেটালিস্ট এনেকুৱা ধৰণৰ বস্তুবোৰে কেনেকৈ ইফেক্ট কৰে তাৰ বিষয় পঢ়িবলৈ আছে গতিকে এই ডাইনামিক ইকুইলিব্ৰিয়ামটোৰ পৰাও যে কোৱেশ্চন নপৰিব তাৰো কোনো মানে নাই গতিকে এটো এটা ইম্পৰ্টেন্ট বস্তু চাবলগীয়া এনচিআৰটি তোমালোকে যে বুজিবলগীয়া যে কেনেকৈ লে চেটেলিয়াৰ প্ৰিন্সিপল অৰ্থাৎ ইফেক্ট অফ টেম্পাৰেচাৰ ইফেক্ট অফ প্ৰেসাৰে কেনেকৈ ডাইনামিক ইকুইলিব্ৰিয়ামটো কি কৰে শিফট কৰে বা গভৰ্ন কৰে কেনেকৈ সলিউশন ফৰ্মেশনত হেল্প কৰে সলিউট আৰু সলভেন্টৰ কনসেন্ট্ৰেচন ডিক্ৰিজ কৰি সলিউশন কনসেন্ট্ৰেচন কেনেকৈ ইনক্ৰিজ কৰাত হেল্প কৰে তাৰ বিষয়ে পঢ়িবলগীয়া আছে ইয়াতে তো ইয়াৰ পৰা ইফেক্ট অফ টেম্পাৰেচাৰৰ চেম পটা কথাখিনি ইফেক্ট অফ টেম্পাৰেচাৰৰ পৰা কোৱেশ্চন আহিব পাৰে এটা কোৱেশ্চন আছে আমি ডিসকাস কৰিম অলপ পাছত ইফেক্ট অফ টেম্পাৰেচাৰৰ পৰা সো সলিবিলিটি অফ এ গ্যাস ইন লিকুইড ইয়াত ডাইৰেক্টলি তোমালোকে বেছি ফোকাস কৰিবা হেনৰিজ লৰ ওপৰত সো হেনৰিৰ যেটো সূত্ৰ আছে হেনৰিজ ল ঠিক আছে হেনৰিজ ল ইজ মোস্ট ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট টপিক সো হেনৰিৰ লৰ পৰা কোৱেশ্চন আহিব পাৰে বহুত ধৰণৰ কোৱেশ্চন আহিব পাৰে হেতু হৈ গৈছে ফাৰ্স্ট তোমাক দিব পাৰে ষ্টেট হেনৰিজ ল যে হেনৰিৰ সূত্ৰটো তুমি লিখা হেনৰিজ ল আৰু ইয়াৰ লগত লগাই দিব হেনৰি ল যেতিয়া পঢ়িছা তুমি গম পাবা হেনৰি ল কিহৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে নে হেনৰিজ ল যদি পঢ়িছা তুমি গম পোৱা যে ইয়াতে দেখিছা তুমি p = kh ঠিক আছে নে কোনোবা এটা বস্তুৰ পাৰ্শিয়াল প্ৰেসাৰ আৰু ইয়াৰ মোল ফ্ৰেকশনৰ মাজৰ যেটো ৰিলেশন গতিকে হেনৰিজ লৰ পৰা তোমাক কোৱেশ্চন দিয়া থাকিব যে পাৰ্টিকুলাৰ এটা গ্যাস আছে অক্সিজেন সে ধৰি ললো ই আমকত সলিবল হয় ঠিক আছে নে সো ইয়াত টেম্পাৰেচাৰ ইফেক্ট কেনেকুৱা ইয়াত প্ৰেসাৰ ইফেক্ট কেনেকুৱা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাক দিয়া থাকিব সো এটো হৈ গৈছে হেনৰিৰ লৰ গ্ৰাফ এই গ্ৰাফটো তুমি মনত ৰাখিবা হেনৰিজ লৰ যেটো গ্ৰাফ আছে গ্ৰাফটো বহুত ইম্পৰ্টেন্ট হয় হেনৰিজ লৰ যেটো প্লট সো প্লটটো ভালকে চাবা ঠিক আছে দুটা পাৰ্টিকুলাৰ A আৰু B নামৰ দুটা বস্তুৰ কাৰণে হেনৰিৰ লৰ প্লট দিব আৰু দিয়া থাকিব কোনটো গ্যাস সবতকে বেছি সলিবল হ'ব ঠিক আছে কোনটো গ্যাস সবতকে বেছি সলিবিলিটি থাকিব কোনোবা এটা গ্ৰাফ ওপৰত থাকিব এটা গ্ৰাফ তোমাৰ তলত থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চনৰ সন্মুখীন আমি পৰীক্ষাত হ'ব পাৰো গতিকে মোল ফ্ৰেকশন আৰু পাৰ্শিয়াল প্ৰেসাৰৰ যেটো ৰিলেশন তাৰ বিষয়ে তোমালোকে পঢ়িবা হেনৰিজ লৰ পৰা কোৱেশ্চনছ আছে আমি ডিসকাস কৰিম এতিয়া নেক্সট ইয়াত আৰু পঢ়িবলগীয়া আছে হেনৰিৰ লৰ ইউটিলাইজেশন ইউজ ঠিক আছে হেনৰিজ লৰ যিকিটা ইউজ আছে বহুত কিটা কামত হেনৰিজ ল ব্যৱহাৰ কৰা হয় যেনেকৈ एग्जांपल মনত আছে সাগে এটা পঢ়া এনচিআৰটি বুকত আমি হেতু হৈ গৈছে স্কুবা ড্ৰাইভিংত হেনৰিজ ল বহুত বেছি এপ্লাই হয় গতিকে স্কুবা ড্ৰাইভিংত কেনেকুৱাকে হেনৰিজ ল ইউজ হয় তাৰ বিষয়ে আমাৰ এনচিআৰটি ডাইৰেক্টলি দিয়া আছে গতিকে তুমি হেনৰিজ ল কেনেকৈ ব্যৱহাৰ হয় তাৰ ওপৰত কোৱেশ্চনটো এনচিআৰটি পৰাই তুমি আনসাৰ কৰিব পাৰা গতিকে নেক্সট সলিবিলিটি কোল্ড ড্ৰিংকছৰ কথা আছে সলিবিলিটি অফ কাৰ্বন ডাই অক্সাইড কিবা কিবি বহু এবোৰ আছে আমি চাৰিটা পইণ্টছ আমি ডিসকাস কৰিছো ইয়াৰ বিষয়ে তুমি সাইড হবা এটোৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন পৰিব পাৰে ঠিক আছে নেক্সট vapor pressure of a liquid আহি থাকে vapor pressure of a liquid vapor pressure of a liquid what is vapor pressure of a liquid direct question আহিব পাৰে ঠিক আছে সো এনেকুৱা ধৰণৰ মডেল কোৱেশ্চন আহিব পাৰে এটো টাইপৰ কোৱেশ্চনে আহে vapor pressure of a liquid কিহৰ ওপৰত ডিপেন্ড কৰে তাৰ ওপৰত কোৱেশ্চন পৰিব পাৰে সো লিকুইড সলিউশন আমি যেতিয়া সলিউশনৰ কথা পাতো লিকুইড সলিউশনৰ vapor pressure ইয়াত আমি ডাইৰেক্টলি পঢ়িম ৰাউলছ ল হৈ গল ৰাউলছ ল এটা নেক্সট আগত কৈ আহিছো হেনৰিজ ল ইয়াৰ পাছত আছে ৰাউলছ ল সো ৰাউলছ লৰ কাৰণে
যেতিয়া ৰাউলছ ল ষ্টাৰ্ট কৰিম তাতে তুমি গম পাবা দুটা ডিফাৰেন্ট টাইপছ অফ সলিউশনৰ কথা হেতু হৈছে আইডিয়াল সলিউশন নন আইডিয়াল সলিউশন ঠিক আছে সো আইডিয়াল সলিউশন আৰু নন আইডিয়াল সলিউশনৰ যেটো কনসেপ্ট আছিলে সেই কনসেপ্টটো আমাৰ ৰাউলছ লৰ পৰাই আহিব গতিকে ৰাউলছ ল ফাৰ্স্ট কি আছিলে হেতুৱে আহিব কোৱেশ্চন যে হোৱাট ইজ ৰাউলছ ল What is Raoult's law? What is Raoult's law? So Raoult's law jitu statement ase statement aru mathematical expression ase mathematical expression to tumi bhalke monot rakhibo lagibo with practice pen and paper practice tumi eto monot rakhibor karone okol tumi mukhosto korile ba eneke monot nathakibo pare gotike moi suggest korisu pen and paper practice tumi hoday rakhiba thik ase so similarly yar pora Raoult's law pora aru eta direct question ahe etu hoy goise Raoult's law jitu final expression ase thik ase So Raoult's law jitu final expression ase he expression to orthat jaba yat ase moi dekhai asu Raoult's law jitu final expression ase he expression to directly dekhwabor karone ahe so that directly so that thik ase ne so that p total is equal to amuk eto so that directly আহিব যে p total is equal to p1 not p2 not minus p1 not into x2 এটুক তুমি ডাইৰেক্টলি দেখুৱাবৰ কাৰণে অৰ্থাৎ এটুক তুমি এস্টাবলিশ কৰি দেখুৱাবৰ কাৰণে আহে ঠিক আছে নেক্সট ইয়াৰ পৰা আৰু কোৱেশ্চন আহিব পাৰে হেতু হৈ গৈছে আইডেন্টিফাই দা গ্ৰাফ এডাল গ্ৰাফ আছে জিডাল গ্ৰাফ আমি এভাগে আকো দেখিছাই আমি এটো ৰাউলছ লৰ গ্ৰাফ হয় ঠিক আছে নে ফৰ আইডিয়াল সলিউশন গতিকে আইডিয়াল সলিউশনৰ কাৰণে ৰাউলছ ল ইজ ডাইৰেক্টলি ফৰ আইডিয়াল সলিউশন আমি জানো ৰাউলছ ল আইডিয়াল সলিউশনে মানি চলে ঠিক আছে গতিকে ৰাউলছ লৰ আইডিয়াল সলিউশনৰ যেটো গ্ৰাফ আছে এই গ্ৰাফটো তুমি চাই থবা বিকজ ইয়াৰ পৰা 1 মাৰ্কছৰ কোৱেশ্চনে হক বা ইয়াৰ পৰা ডিফাৰেন্ট টাইপছ অফ টিপিক্যাল কোৱেশ্চন তোমাক থগিবৰ কাৰণে দিব পাৰে গতিকে কনসেপচুৱেলি তুমি যেতিয়া বুজিবা তেতিয়া গম পাবা যে ৰাউলছ ল বহুত বেছি টান নহয় ৰাউলছ লৰ পৰা ভিতৰত সৰু সৰু কোৱেশ্চন বহুত সোমাই আছে ওকে ফাইন এটা কথা কৈ থছো সাজেষ্ট কৰি থছো হেতু হৈছে কেমিষ্ট্ৰি এটা এনেকুৱা সাবজেক্ট সো লাইক এনেকুৱা আমি এখন সাগৰৰ ভিতৰত সোমাই আছো ঠিক আছে সো কেমিষ্ট্ৰিৰ যিখন সাগৰ আছে সাগৰখনৰ ভিতৰৰ পৰা তুমি এটো পাৰ্টিকুলাৰ কোৱেশ্চনে আহিব বা এটো ধৰণৰ হে পঢ়িম বাকিখিনি নপঢ়ো দিস ইজ টোটাল মিসকনসেপ্ট এটো একেবাৰে ভুল ধাৰণা তুমি যদি পঢ়িব বিচাৰিছা দেন ইউ ফাৰ্স্ট হেভ টু বুইল্ড দা কনসেপ্ট সো ফাৰ্স্ট তুমি যেটো কনসেপচুৱেলি যেটো বুজি পাইছা যদি কনসেপ্টটো তোমাৰ ওচৰত আছে দেন তুমি তাক এপ্লাই কৰিব পাৰা কোৱেশ্চন সলভ কৰা যদি তুমি এতিয়াও যদি তোমাৰ যদি কনসেপ্টত থাকি গৈছে বুজি পাবৰ কাৰণে থাকি গৈছে তুমি ভিডিও চোৱা কন্টিনিউ কৰা আকৌ পঢ়া ঠিক আছে নে তাৰ পাছত কোৱেশ্চন সলভ কৰা সো অকল যিকোনো এটা 10টা কোৱেশ্চন মই তোমাক সলিউশনৰ পৰা দি দিলো হে 10টাই তুমি পৰীক্ষাৰ কাৰণে চাবা দ্যাট ইজ ৰং তাৰ পৰা তুমি কোনো ধৰণৰ বেনিফিট নাপাবও পাৰা গতিকে 10টা কোৱেশ্চন সলভ কৰিবলৈ যাওতে যি 10টা কনসেপ্ট তোমাক লাগে তুমি ফাৰ্স্ট 10টা কনসেপ্ট ক্লিয়াৰ কৰি লোৱা সো হে কনসেপ্ট কিটা যদি তোমাৰ ক্লিয়াৰ আছে 10টা কোৱেশ্চনৰ হলনি তুমি 100টা কোৱেশ্চন তুমি অকলে সলভ কৰিব পাৰিবা এটো মই তোমাক গ্যাৰান্টি দিছো ঠিক আছে গতিকে ইয়াতে যিখিনি আমি টপিকছৰ কথা মই এতিয়া কৈ গৈ আছো তুমি প্ৰত্যেকটো টপিক আকৌ এবাৰ ৰিভাইন্ড কৰিবা আকৌ পঢ়িবা বহুত বেছি ডেপথত নপঢ়িলে তুমি এটলিষ্ট এক্সাম পইণ্ট অফ ভিউৰ পৰা কোৱেশ্চন সলভ কৰিব পৰাকে অন্তত তুমি বুজি লোৱা সো ৰাউলছ লৰ গ্ৰাফটো বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা নেক্সট তলত নিউমেৰিকেলছ দেখিছাই এনচিআৰটি বুকত বহুত নিউমেৰিকেলছ দিয়াই আছে হয়নে সো নিউমেৰিকেলছ তো আহিব থিওৰি পাৰ্টৰ কথা মই অনলি কৈ আছো এতিয়া নেক্সট এটো এটা কোৱেশ্চন ইম্পৰ্টেন্ট হেতু হৈ গৈছে সো দ্যাট দেখুৱা যে ৰাউলছ ল is an important case of Henry's law দেখুৱা যে ৰাউলছ ল যেটো হয় এটো এটা হেনৰি লৰ স্পেশাল কেস হয় ঠিক আছে মানে আমি ৰাউলছ ল যেটো আছে তাক আমি হেনৰি লৰ পৰা আমি কি কৰিব পাৰো এস্টাবলিশ কৰিব পাৰো গতিকে ইয়াতে তুমি কিতাবা ডাইৰেক্টলি আছে জাস্ট তুমি ইমান কোনে পঢ়া এনচিআৰটি বুকখনৰ তুমি উলিয়ালে ফাৰ্স্ট একনে পঢ়া মই সিওৰ যে তুমি এই কোৱেশ্চনটো কৰিব পাৰিবা সো এনেকুৱা ধৰণৰ যেটো কোৱেশ্চন তুমি ইগনোৰ কৰি আছা তেনেকুৱা ধৰণৰ কোৱেশ্চনেৰে তোমাক ঠগিব বিচাৰিব পেপাৰখনত গতিকে ৰাউলছ ল ইজ এ স্পেশাল কেস অফ হেনৰিছ ল তুমি ইয়াত জাস্ট চাবা তুমি দেখিবা ইয়াতে ডাইৰেক্টলি এনসাৰটো সোমাই আছে গতিকে তুমি অকমান যদি কষ্ট কৰা কেনেকুৱা কেছত ৰাউলছ লটোক আমি হেনৰি ল হিচাপে কনসিডাৰ কৰিব পাৰো সো এটো ইয়াৰ পইণ্টৰ পৰা এইখিনি পইণ্টৰ পৰা তুমি সলভ কৰিব পাৰিবা ঠিক আছে সো নেক্সট আছে ভেপাৰ প্ৰেছাৰ অফ সলিউশনস অফ সলিড ইন লিকুইড অলপ আগত আমি লিকুইড ইন লিকুইড পঢ়ি আছিলো এতিয়া হৈ গৈছে সলিড ইন লিকুইড সো ইয়াতো আছে আমাৰ ভেপাৰ প্ৰেছাৰৰ কথা মল কি কয় তোমাক ৰাউলছ লৰে কিছুমান কন্ডিশন দিয়া আছে ফৰ সলিড ইন লিকুইডছৰ কথা
So next sobotke beshi important hetu hoise non ideal and ideal solution or difference. That means what are ideal and non ideal solutions. Ideal solutions. So ideal or non ideal solution কোনবোৰ বুলি কোৱা হয় যে যিবোৰে ৰাউলছ ল মানি চলিব হিহতবোৰ হৈ গৈছে আইডিয়াল ৰাইট যিবোৰে মানি নচলে ডেভিয়েট কৰিব ৰাউলছ লৰ পৰা হিহতবোৰ হৈ গৈছে নন আইডিয়াল গতিকে ৰাউলছ ল আখৰে আখৰে আইডিয়াল আৰু নন আইডিয়ালৰ কনসেপ্টটো যদি এতিয়াও তোমাৰ কনফিউজন আছে দেন মই তোমাক এটা সিম্পল এক্সাম্পলৰ থ্ৰুদি তোমাক কৈ দিছো ৰাইট কেতিয়াবা এনেকুৱা হৈ যায় কিছুমান মানুহ বা ষ্টুডেন্টক আমি কেনেকৈ লওঁ ক্লাছৰুমটোৰ ভিতৰত বহুত টিচাৰে ভাল পায় টিচাৰ একদম ব্লু আইড বয় টাইপ বা হৈ থাকে ঠিক আছে So, কেলে ভাল পাই টিচাৰ জনে হেজন ষ্টুডেন্টক পাৰ্টিকুলাৰ বিকজ টিচাৰ জনে যেনেকৈ এক্সপেক্ট কৰিছে এক্সপেক্ট কৰা মতে ষ্টুডেন্ট জনে পাৰফৰ্ম কৰে দ্যাট মিন্স ষ্টুডেন্ট জনে তেওঁক হেমতে ৰেসপন্স দিয়ে তেওঁ কৰিবলগীয়া হোমৱৰ্ক কিটা কৰি আনে নিজে পঢ়িবলগীয়া টপিকটো পঢ়ে সো কোনোবা এজন মানুহে যদি এক্সপেক্টেড ওয়েত যদি বিহেভ কৰে যেনেকৈ ভাবা হৈছে সেইভাগে যদি বিহেভ কৰে দেন হি ইজ আইডিয়াল ষ্টুডেন্ট ঠিক আছে হেজন মানুহ আইডিয়াল গতিকে ৰাউলছ ল যদি মানি চলে মানিব লাগে কাৰণ ৰাউলতে কৈ থৈ গৈছে মানিব লাগে আৰু ৰাউলছ ল যদি মানি চলে কোনোবা এটা পাৰ্টিকুলাৰ সলভেন্ট সিস্টেমে ঠিক আছে তেন্তে হেতুক আমি কি বুলি কওঁ আইডিয়াল সলিউশন বুলি কওঁ যদি কোনোবা এটা পাৰ্টিকুলাৰ সলভেন্ট কম্বিনেশনে যদি মানি নচলে মানে সলিউশনে মানি নচলে দেন ইট উইল বি নন আইডিয়াল ৰাইট গতিকে ৰাউলছ ল মানি চলে আইডিয়াল যদি নচলে তেতিয়া হলে নন আইডিয়াল সো আইডিয়াল সলিউশন আৰু নন আইডিয়াল সলিউশনৰ পৰা ডাইৰেক্টলি ডেফিনেশন ওয়াইজ কোৱেশ্যনো আহিব পাৰে So next ইয়াতে আছে for ideal solution কিনুকা ধৰণৰ কন্ডিশন থাকে আইডিয়াল সলিউশনৰ কাৰণে দুটা বহুত ইম্পৰ্টেন্ট বস্তু আছে হেতু হৈ গৈছে আইডিয়াল সলিউশন যেতিয়া আমি মিক্স কৰো আইডিয়াল সলিউশনৰ ক্ষেত্ৰত ডেল্টা H মিক্সিং ইজ 0 হয়নে ডেল্টা H মিক্সিং H কি আছিল ডেল্টা H অৰ্থাৎ ডেল H আছিল তোমাৰ এনথালপি যেতিয়া পাৰ্টিকুলাৰ দুটা সলভেন্ট সিস্টেম সলিউশন যেতিয়া আমি মিক্স কৰিম A নম্বৰ এটা B নম্বৰ এটা দুটা যেতিয়া আমি মিক্স কৰি দিম মিক্স কৰি দিয়াৰ লগে লগে দুইটা সলিউশন ইয়াত মিক্স হৈ যোৱাৰ মাত্ৰকে ইয়াত কি হ'ব নোৱাৰিব মিক্স হোৱাৰ কাৰণে কোনো ধৰণৰ এনথালপি চেঞ্জ হ'ব নোৱাৰিব যদি এনথালপি চেঞ্জ হৈছে তেতিয়া হলে কি হ'ব ই আইডিয়াল হিচাপে কাম নকৰিব ঠিক আছে ইন্টাৰেষ্টিং ফেক্টটো হৈ গৈছে ম্যাক্সিমাম সলভেন্ট বা ম্যাক্সিমাম সলিউশন সিস্টেমে নন আইডিয়াল হিচাপে কাম কৰে অৰ্থাৎ যেতিয়া আমি যেতিয়া মিক্স কৰিম মিক্স কৰাৰ টাইমত কি সদায় ডেল H অৰ্থাৎ এনথালপি অফ মিক্সিং সদায় 0 নাথাকে ঠিক আছে নে যেতিয়া তুমি এগিলাস গৰম পানী আৰু এগিলাস যেতিয়া ঠাণ্ডা পানী মিক্স কৰিবা মিক্স কৰাৰ মাত্ৰকে গৰম আৰু ঠাণ্ডা দুইটাই ইকুৱেলি চেঞ্জ হৈ যায় যায় নে নাযায় যায় গতিকে এক্সপেক্ট কৰা হৈছে যদি আইডিয়াল সলিউশন হল হেতেন হিহত দুটা তেতিয়া হলে গৰম পানীৰ যিখিনি গৰম ঠাণ্ডা পানীৰ যিখিনি ঠাণ্ডা দুইটা কি থাকিলে হেতেন একেই থাকিলে অৰ্থাৎ 100 ডিগ্ৰী সেন্টিগ্ৰেড টেম্পাৰেচাৰত উতলি থকা কোনোবা এটা পাৰ্টিকুলাৰ গৰম পানী আমি তাক যদি ঠাণ্ডা পানীৰ লগত মিহলাই দিও হি সদায় 100 ডিগ্ৰী সেন্টিগ্ৰেড কিনি ৰাখিলে হেতেন ঠাণ্ডা পানী কিনিয়ে 0 ডিগ্ৰী সেন্টিগ্ৰেড অৰ্থাৎ হি যদি বৰফ হৈ আছিল 0 ডিগ্ৰী সেন্টিগ্ৰেড কিনিয়ে কন্টিনিউ কৰিলে হেতেন কিন্তু তেনেকুৱা একচুয়ালি হয় জানো নহয় দুইটা যেটা মিক্স কৰি দিম মিক্স কৰি দিয়াৰ লগে লগে 100 ডিগ্ৰী টু ডিক্ৰিজ হ'ব 0 ডিগ্ৰী সেন্টিগ্ৰেড টু ইনক্ৰিজ হ'ব অৰ্থাৎ ডেল্টা H মিক্সিং অৰ্থাৎ যেটো এনথালপি চেঞ্জ ক্ৰিয়েট হ'ব হেতু আমাৰ কি হ'ব ডিস্টিংক্টিভ হ'ব অৰ্থাৎ আমি দেখিম ঠিক আছে গতিকে ডেল H মিক্সিং ইকুৱেল টু 0 সিমিলাৰলি আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আছে ফৰ আইডিয়াল সলিউশন হেতু হৈ গৈছে ডেল V মিক্সিং ইকুৱেল টু 0 অৰ্থাৎ দুটা পাৰ্টিকুলাৰ যেতিয়া আমি সলিউশন যেতিয়া মিক্স কৰি দিম মিক্স কৰি দিয়াৰ টাইমত ইহতৰ যেটো ডেল V অৰ্থাৎ ভলিউম চেঞ্জ ইট শুড বি 0 ফৰ আইডিয়াল সলিউশন গতিকে আইডিয়াল সলিউশনৰ কাৰণে ইয়াৰ কোনো ধৰণৰ ভলিউম চেঞ্জ হ'ব একচুয়ালি নালাগে কিন্তু এক্সুৱেল প্ৰেক্টিসত কেনেকুৱা দেখা যায় এক্সুৱেল প্ৰেক্টিসত দেখা যায় যে পাৰ্টিকুলাৰ এটা সলিউশন বেলেগ এটা সলিউশনৰ লগত যেতিয়া আমি মিক্স কৰো ম্যাক্সিমাম কেছত বা ইন সাম কেসেস দেখা যায় যে যিখিনি সলিউশন আছে হে সলিউশন খিনিয়ে থিয়তৰ যেটো ডেল V মিক্সিং অৰ্থাৎ ভলিউম চেঞ্জ এটুক এটা লেভেললৈকে চেঞ্জ কৰে অৰ্থাৎ ভলিউম ইনক্ৰিজ বা ভলিউম ডিক্ৰিজ হ'ব পাৰে কেনেকৈ ডিক্ৰিজ বা ইনক্ৰিজ হ'ব পাৰে তাৰো এক্সপ্লেনেশন আমাৰ আইডিয়াল সলিউশনৰ তলত AA টাইপ BB টাইপ সলিউশন ইন্টাৰেকশনৰ ইহতৰ মাজত ইন্ট্ৰামলিকুলাৰ এট্ৰাক্টিভ ফোৰ্সৰ প্ৰেজেন্সৰ কাৰণে চেঞ্জ হয় তাৰ বিষয়ে আমি ডিসকাস কৰা আছে সো এটা ডাঙৰ বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পৰা তোমাৰ কি হ'ব পাৰে ক্ৰিয়েট হ'ব পাৰে ঠিক আছে সো এটো এটা নন আইডিয়াল সলিউশনৰ কাৰণে আইডিয়াল সলিউশনৰ কাৰণে তোমাৰ এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পৰা আহে যে ফৰ আইডিয়াল সলিউশন হুইচ অফ দা ফলোইং ইজ ট্ৰু তলদিয়া কোনটো তোমাৰ আইডিয়াল সলিউশনৰ কাৰণে ট্ৰু হ'ব পাৰে বা হোৱাট আৰ দা কন্ডিশনস দ্যাট ফলো বাই আইডিয়াল সলিউশন
গতিকে del H V equal or del H equal আৰু del V mixing equal যে 0 হয় এই দুইটা পইণ্ট তুমি মাইণ্ডত কৰবা ষ্টৰ কৰি ৰাখি দিয়া ঠিক আছে নে সেভ কৰি ৰাখি থোৱা যাতে যিকোনো সিচুৱেচনত তুমি ফৰ আইডিয়াল সলিউশন তুমি ইউজ কৰিব পাৰা আৰু যদি ডেফিনেশনো লিখিবলগীয়া হয় হোৱাট আৰ আইডিয়াল সলিউশনস তাতো তুমি একেটা ইউজ কৰিব পাৰা আইডিয়াল সলিউশনস আৰ দোজ হু ফলোজ ৰাউলছ ল কিবা কিবি লিখিলা তাৰ তলত তুমি কি লিখিব পাৰা যে ফৰ আইডিয়াল সলিউশন del S mixing equal to 0 আৰু del V mixing equal to 0 right so similarly non ideal solutionৰ ক্ষেত্ৰত দুটা স্পেশাল বস্তু দেখা যায় that is positive deviation আৰু negative deviation ঠিক আছে নে so ইয়াৰ পৰা এটা কোৱেশ্চন পৰিব পাৰে হেতু হৈ গৈছে যে so and explain the positive মই খুব শর্ট কে লিখিছো তুমি অকল বস্তুটো শুনিবা বা বুজিবা positive and negative deviation by non ideal solutions so non ideal solutioner karone non ideal solutioner karone যেটো ডেভিয়েশন আছে ডেভিয়েশন কিটা তুমি স্ট্ৰিক্টলি মনত ৰাখিবা ঠিক আছে এটো অলপ বোৰ্ডখন হেৰি হৈ গল so non ideal solutioner কাৰণে যিকিটা ডেভিয়েশনস আছে ডেভিয়েশন কিটাৰ পৰা বহুত কোৱেশ্চন থিওৰিটিক্যালি পৰিব পাৰে ঠিক আছে so থিওৰিটিক্যালি ভেপাৰ প্ৰেছাৰ কেনেকৈ চেঞ্জ হয় তাৰ পৰা এই আর যিকিটা প্লট আছে প্লট কিটাৰ পৰা বহুত কোৱেশ্চন পৰিব পাৰে so ইয়াৰ কোৱেশ্চনস আছে কেনেকৈ আমি চাম তলত তুমি এনসিআরটি তলত যিখিনি কোৱেশ্চনস আছে তাতো আমি এনেকুৱা ধৰণৰ কোৱেশ্চনস আমি দেখিম so এইখিনি আমি সলভ কৰিব লাগে নেক্সট আহিলে এজিঅট্ৰপস so এজিঅট্ৰপছৰ পৰা কোৱেশ্চনস পৰে হেতু হৈ গৈছে হোৱাট আৰ এজিঅট্ৰপস আৰু হোৱাট আৰ ডিফাৰেন্ট টাইপস অফ এজিঅট্ৰপস ঠিক আছে so এজিঅট্ৰপস কি হয় তাৰ ডেফিনেশন আৰু ডিফাৰেন্ট টাইপস অফ এজিঅট্ৰপস দুটা ডিফাৰেন্ট টাইপস অফ এজিঅট্ৰপ আছে এটা হৈছে মিনিমাম বয়লিং পইণ্ট এজিঅট্ৰপ আৰু এটা হৈছে ম্যাক্সিমাম বয়লিং পইণ্ট এজিঅট্ৰপ ঠিক আছে so মিনিমাম বয়লিং পইণ্ট আৰু ম্যাক্সিমাম বয়লিং পইণ্ট এজিঅট্ৰপ কাক কোৱা হয় তাৰ বিষয়ে ডেফিনেশনস কিনি তুমি মনত ৰাখিব লাগিব টু ডিফাৰেন্ট টাইপস অফ এজিঅট্ৰপস মনত ৰাখিবা এজিঅট্ৰপ definition question পৰিব পাৰে ঠিক আছে নে next type of azeotrophs আৰু হিহঁতৰ definition right so ইয়াৰ পৰা আমাৰ questions আহিব পাৰে so 7 marksৰ total chapter 7 marksৰ chapterটোৰ ভিতৰত minimum 4 বা 3 marksৰ theory থাকিব পাৰে আৰু বাকিটো numerical থাকিব পাৰে right গতিকে আমি এনেকুৱা কৰিব নোৱাৰো যে অকল থিওৰি পঢ়িম আৰু নিউমেৰিকেল নকৰো গতিকে থিওৰি আৰু নিউমেৰিকেল দুইটাই আমাক লাগে বা থিওৰি যেতিয়া তোমাৰ ক্লিয়াৰ থাকিব নিউমেৰিকেলস অটোমেটিক্যালি আমি সলভ কৰিব পাৰো হয় নে নহয় ম্যাথমেটিক্যাল ব্যাকগ্ৰাউন্ড বা ম্যাথমেটিক্স যদি আমাৰ ষ্ট্ৰং আছে তেতিয়া হলে নিউমেৰিকেল সলভ কৰাত আমাৰ একো প্ৰবলেমে নাই গতিকে ইয়াৰ যিখিনি থিওৰি আছে থিওৰিখিনি থৰলি তুমি ফাৰ্স্ট গৈ লবা so next ইয়াৰ তলত next question আহিব কলিগেটিভ প্ৰপাৰ্টিজ চাবা ইয়াতে এটা ওয়েটেজ এটা আছে হৈ গল ৰাউলছ ল হেনৰিছ ল মই লিখি দিছো ৰাউলছ ল এটা হৈ গৈছে কনসেন্ট্ৰেশন এক্সপ্ৰেশন নাম্বাৰ 1 যিখিনি কনসেন্ট্ৰেশন এক্সপ্ৰেশন আছে অৰ্থাৎ মোলাৰিটি ঠিক আছে নে মোল ফ্ৰেকশন যিবোৰ আমি পঢ়িছো ওপৰত ফাৰ্ষ্টতে হিহঁতৰ ওপৰত এটা ওয়েটেজ আছে হৈ গল নেক্সট আছে হেনৰিছ লৰ ওপৰত আছে হেনৰিছ ল নেক্সট আছে ৰাউলছ লৰ ওপৰত আছে ৰাউলছ ল নেক্সট আছে কলিগেটিভ প্ৰপাৰ্টি ওপৰতো ওয়েটেজ আছে অৰ্থাৎ এই গুটেই কিটা বস্তুৰ পৰাই অল্টাৰনেটিং ওয়েট পেপাৰখন সেট কৰা হ'ব অৰ্থাৎ ইয়াৰ আমি কলিগেটিভ প্ৰপাৰ্টি যদি কোৱেশ্চন দিছে মে অৰ মে নট বি ৰাউলছ ল বা হেনৰিছ লৰ পৰা কম ওয়েটেজ দিয়া থাকিব অৰ্থাৎ তাৰ পৰা কমকে কোৱেশ্চন আহিব পাৰে বুজি পালা গতিকে কোনো এটা বস্তুৱে আমি স্কিপ কৰিব নোৱাৰো এনেকুৱা নহয় যে ৰাউলছ ল পঢ়িলো কলিগেটিভ নপঢ়ো ন কলিগেটিভও আমি পঢ়িব লাগিব ইয়াৰ ভিতৰত আমি জানো 4-5টা কলিগেটিভ প্ৰপাৰ্টি আমি ইয়াত পঢ়িছো হয় নে নহয় এটা হৈছে ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ স্পেশালি নিউমেৰিকেলৰ কাৰণে তুমি চাবা সো নেক্সট নিউমেৰিকেলৰ উপৰিও ইয়াৰ যেটো এক্সপ্ৰেছন ইয়াৰ যেটো সেটআপ অৰ্থাৎ সো দ্যাট এটো টাইপৰ যে সো দ্যাট del p1 divided by p1 not equal to p1 not minus p1 divided by p1 not এস্টাবলিশ কৰা দি দিলে তুমি পাৰিব লাগিব কেনেকে এই ৰখৰ পৰা ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ যেটো আমাৰ এক্সপ্ৰেছন আছে কেনেকে সেটআপ কৰা হৈ গৈছে ঠিক আছে p1 equal to x1 equal to p1 not অৰ্থাৎ ৰাউলছ লৰ পৰা কেনেকুৱাকে ইয়াক ভাঙি আনি এই যেটো পাৰ্টিকুলাৰ
ফৰ্মেশন আছে ফৰ্মেশনলৈ অনা হৈছে এই গুটেই যেটো পেন এন্ড পেপাৰ প্ৰেক্টিস তোমাৰ লগত থাকিব লাগিব এবাৰ দুবাৰ তুমি যেতিয়া চাবা ম্যাথমেটিক্যালি কেনেকৈ ইয়াক এস্টাবলিশ কৰা হৈছে থিওৰিটোৰ পৰা দেন তোমাৰ ওচৰত ওলাই পৰিব গতিকে ইয়াৰ পৰা এটা কোৱেশ্চন তুমি প্ৰিপেয়াৰ কৰি ৰাখিবা এনসাৰ হেতু হৈ গৈছে ইয়াৰহতৰ প্ৰত্যেকটো কলিগেটিভ প্ৰপাৰ্টিজৰ এক্সপ্ৰেছন ঠিক আছে কলিগেটিভ প্ৰপাৰ্টিজৰ এক্সপ্ৰেছন যেনেকৈ ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰৰ ওপৰত আছে ঠিক আছে নে সিমিলাৰলি মোল ফ্ৰেকশনৰ লগত ৰিলেচন দেখিছা নে ওপৰত নাছিলে ইয়াতে p1 not minus p1 p1 not n2 minus n1 plus n2 তুমি যদি কাৰণ চোৱা x2 আছিলে x2 মানে কি x2 হৈছে মোল ফ্ৰেকশন আৰু মোল ফ্ৰেকশনৰ এক্সপ্ৰেছন কি আছিলে n1 n2 divided by n1 plus n2 হয়নে গতিকে মোল ফ্ৰেকশনৰ লগত কি ৰিলেচন তাৰ সেই ৰিলেচনটোৰ পৰাও কোৱেশ্চন আহিব পাৰে যেনেকৈ কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন সেট কৰিব ইয়াৰ পৰা পাৰে হেতু হৈ গৈছে so the relation between relative lowering of vapor pressure and mole fraction গতিকে মোল ফ্ৰেকশনৰ লগত ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ কেনেকুৱা ৰিলেচন তাৰ বিষয়ে তুমি এৰখত আমি পঢ়িব পাৰিম আৰু ইয়াৰ যেটো ফাইনাল পুট আপ অৰ্থাৎ ফাইনাল যেটো ফৰ্মেশন আছে p1 not minus p1 divided by p1 not is equal to w2 into m1 m2 into w1 এই যেটো লাষ্টৰ ফৰ্মুলা আছে এই ফৰ্মুলাটো সবতকে ইম্পৰ্টেন্ট নিউমেৰিকেলৰ কাৰণে ঠিক আছে সবতকে ইম্পৰ্টেন্ট নিউমেৰিকেলৰ কাৰণে এনেকুৱা ধৰণৰ চাৰিওটা কলিগেটিভ প্ৰপাৰ্টি যিমানবোৰ পঢ়িছো আমি সবৰে যেটো ফৰ্মেশন আছে হেতু আমাক দৰকাৰ হ'ব নিউমেৰিকেল সলভ কৰিব কাৰণে দেখিছা তলতে দিয়াই আছে এটা ইনটেক্স কোৱেশ্চন আমাক দিয়া আছে দা ভেপাৰ প্ৰেছাৰ অফ পিওৰ বেনজিন এট এ সাৰ্টেন টেম্পাৰেচাৰ ইজ 0.850 bar a non volatile non electrolyte solid weighing 0.5 gram when added to 39 gram of benzene vapor pressure of the solution then is 0.845 bar what is the molar mass of the solid substance তোমাক molar mass সুধিছে তাৰ খলনি তোমাক কি সুধিব পাৰে কেতিয়াবা molar mass নুসুধি কেতিয়াবা তোমাৰ বেলেগ ধৰণৰ কোনবা এটা কোৱান্টিটিৰ কথাও সুধিব পাৰে গতিকে নিউমেৰিকেল যেতিয়া তোমাৰ প্ৰেক্টিস কৰিবা তাতে তুমি গম পাবা সো মই বিচাৰিছো তুমি কলিগেটিভ প্ৰপাৰ্টিৰ এক্সপ্ৰেছনটো পঢ়াই লগতে সেই এক্সপ্ৰেছনটোৰ পৰা মিনিমাম 5টাকে নিউমেৰিকেল তুমি কৰা ঠিক আছে সো ইয়াৰ নিউমেৰিকেল বহুত ইম্পৰ্টেন্ট নেক্সট কলিগেটিভ প্ৰপাৰ্টি এলিভেশন অফ বয়লিং পইণ্ট এলিভেশন অফ বয়লিং পইণ্টৰ এটা বস্তু ইম্পৰ্টেন্ট আছে এটো হৈ গৈছে এলিভেশন অফ বয়লিং পইণ্টৰ যেটো আমাৰ প্লট আছে যেটো গ্ৰাফ আছে সেই গ্ৰাফটোৰ পৰা কোৱেশ্চন কেতিয়াবা পৰিব পাৰে ঠিক আছে নে তো গ্ৰাফটোৰ পৰা কোৱেশ্চন পৰিব পাৰে দা ভেপাৰ প্ৰেছাৰ কাৰ্ভ ফৰ সলিউশন লাইজ বিলো দা কাৰ্ভ অফ পিওৰ ওয়াটাৰ দুটা পাৰ্টিকুলাৰ সলভেন্ট আৰু সলিউশন দিয়া থাকিব সলভেন্ট আৰু সলিউশনটোত গ্ৰাফটোৰ পৰা সুধিব হুইচ অফ দা ফলোইং উইল বি কোনটো তলত থাকিব কোনটো ওপৰত থাকিব বয়লিং পইণ্ট কাৰ বেছি হ'ব ঠিক আছে কোনটো তোমাৰ এলিভেট হ'ব কোনটো তোমাৰ সাপ্ৰেছ হ'ব তাৰ পৰা কোৱেশ্চন আহিব পাৰে আৰু ইয়াৰ পৰা এটা কোৱেশ্চন আছে হোৱাট ইজ টিবি এটো হোৱাট ইজ টিবি চাবা যেতিয়া পঢ়িবা তাত গম পাবা টিবি যেটো আছে ঠিক আছে নে এটো হৈ গৈছে এটা এটো হৈ গৈছে এটা কনস্ট্যান্ট টার্ম বয়লিং পইণ্টৰ এটোৰ পৰা কি ধৰণৰ হয় এটো চাবা আৰু এটা দেখাব so that del tb is equal to kbm হৈ গল kbm এই যেটো এক্সপ্ৰেছন আছে এলিভেশন অফ বয়লিং পইণ্টৰ এটোৰ পৰা কোৱেশ্চন তোমাৰ আহিব পাৰে আৰু ইয়াৰ পৰা মোলাৰ মাস ক্যালকুলেশন নিউমেৰিকেল আমাৰ তলত কিতাপত ভৰি দিয়া আছে কোৱেশ্চনস আমি সব নিউমেৰিকেলস আমি এক্সাৰসাইজৰ লগত সলভ কৰিব লাগে ৰাইট সো কলিগেটিভ প্ৰপাৰ্টিজ গুটেই কিটা ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট সেম একে ধৰণৰ ঠিক আছে নে সো ইয়াৰ পৰা আৰু সিমিলাৰলি kb যেনেকৈ আছে তুমি প্ৰত্যেকটো কলিগেটিভ প্ৰপাৰ্টিজৰ যিটা কনস্ট্যান্ট আছে এটা যেনেকৈ তুমি পালা tf ঠিক আছে এটা পালা তুমি এতিয়া kb পালা এটা পালা তুমি এটো হৈ গৈছে kf হৈ গল এবোৰ কি হয় ইহতক নাম কি হয় ইহতক কোড ব্যৱহাৰ কৰা হয় ইহতক কোনটো ধৰণৰ কলিগেটিভ প্ৰপাৰ্টিজৰ লগত তাৰ ৰিলেচন এই প্ৰত্যেকটো বস্তুৱে তুমি মনত ৰাখিব লাগিব চোৱা এটো কোৱেশ্চন ক্ৰায়োস্কোপিক কনস্ট্যান্ট what is cryoscopic constant what is cryoscopic constant যেটো আমাৰ kf আছে kf টোক আমি cryoscopic constant বুলি কওঁ তা কিয় cryoscopic constant বুলি কোৱা হয় আৰু ইয়াক আমি ফ্ৰিজিং পইণ্ট ডিপ্ৰেছনৰ লগত কি ৰিলেচন cryoscopic constantৰ যেটো এক্সপ্ৰেছন হেতু দেখুৱাব লাগিব পাৰে যে এস্টাবলিশ এ ৰিলেচন showing that the সে ধৰি ললো মোলাৰ মাস আৰু cryoscopic constant হৈ গল সো ইয়াৰ প্ৰত্যেকটো বস্তুৱে তুমি চাবা মই ইয়াৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম এতিয়া সো অস্মোটিক প্ৰেছাৰ কি হয় অস্মোটিক প্ৰেছাৰ what is osmotic pressure মই জিবাৰ এসএস
ফাইনেল দিছিলো সেই বছৰ অস্মটিক প্ৰেছাৰ কোৱেশ্চন আহিছিলে মোৰ মনত আছে সো হোৱাট ইজ অস্মটিক প্ৰেছাৰ ইয়াৰ পৰা আহিব অস্মটিক প্ৰেছাৰৰ কোৱেশ্চন তুমি চাবা অস্মটিক প্ৰেছাৰ ডাইৰেক্টলি দিয়া আছে ডেফিনেশ্যন দিয়া আছে সো অস্মটিক প্ৰেছাৰৰ লগত আৰু যিবোৰ আমাৰ ইয়াৰ কলিগেটিভ প্ৰপাৰ্টি ভেন্টপ ফেক্টৰ বুলি এটা বস্তু আছে লাইক মই ইয়াত দেখাই দিছো চোৱা এটো হৈছে অস্মটিক প্ৰেছাৰ যিটো ৰিলেশ্যন পাই ইজ ইকুৱেল টু CRT এটো এক্সপ্লেইন কৰিবলৈ আহে এস্টাব্লিছ কৰিবলৈ আহে আহিব পাৰে এস্টাব্লিছ কৰিবলৈ আহিব পাৰে ঠিক আছে সো পাই ইটো লিখিবা এটো চাবা পাই ইজ ইকুৱেল টু CRT ৰ পৰা M2 ৰিলেশ্যন এই যিটো আছে M2 ৰিলেশ্যনলৈকে তুমি চাবা হৈ গল সো ইয়াৰ পৰা কেনেকুৱা আৰু কোৱেশ্চনছ আহিছে আমি কিছুমান প্ৰিভিয়াছ টেষ্ট কোৱেশ্চন আমি চাও ৰিভাৰ্স অস্মোসিছৰ বিষয়ে সাইড হবা ৰিভাৰ্স অস্মোসিছৰ বিষয়ে এটা শৰ্ট কোৱেশ্চন কেতিয়াবা আহে হোৱাট ইজ ৰিভাৰ্স অস্মোসিছ হোৱাট ইজ ৰিভাৰ্স অস্মোসিছ আৰু ৰিভাৰ্স অস্মোসিছৰ ইউজ ঠিক আছে ইউজ ৰিভাৰ্স অস্মোসিছৰ ইউজ এই দুটা বস্তু আমি সাইড হ'ব লাগে পৰীক্ষাৰ কাৰণে হৈ গল এবনৰ্মেল মোলাৰ মাছ এবনৰ্মেল মোলাৰ মাছৰ পৰা আহে হোৱাট ইজ আই হোৱাট ইজ আই ঠিক আছে নে এই যেটো ফেক্টৰ আই আছে যাক আমি কি বুলি কওঁ ভেন্ট হপ ফেক্টৰ ভেন্ট হপ ফেক্টৰ ভেন্ট হপৰ ফেক্টৰ আই ভেন্ট হপ ফেক্টৰৰ বিষয়ে পঢ়িবাই এই চেপ্টাৰটোৰ লাষ্টৰ ইম্পৰ্টেন্ট টপিক ভেন্ট হপ ফেক্টৰ ঠিক আছে ভেন্ট হপ ফেক্টৰৰ পৰা কোৱেশ্চনছ পৰে কেনেকুৱা কোৱেশ্চনছ পৰে তুমি যদি এবাৰ মডেল কোৱেশ্চন বা প্ৰিভিয়াছ টেষ্ট কোৱেশ্চন পেপাৰ বা যদি তুমি কোৱেশ্চন বেংকখন চোৱা তাত তুমি এনেকুৱা ধৰণৰ কোৱেশ্চনছ বহুত পাবা ঠিক আছে সো লাষ্ট আমি যেটো এনসিআরটি কিতাপৰ যেটো ইম্পৰ্টেন্ট টপিক চাইছো ইয়াৰ পাছত আমি মই ক'ব বিচাৰিছো এটো হৈ গৈছে যেটো এক্সাৰসাইজ যেতিয়া আমি এটা পাৰ্টিকুলাৰ চেপ্টাৰ পঢ়ো তাৰ আমি এক্সাৰসাইজ খিনি অন্তত কৰিব লাগে ঠিক আছে নে সো এনসিআরটি বুকখনৰ পাছফালে থকা যিখিনি নিউমেৰিকেলছ আছে নিউমেৰিকেলছ আৰ মোষ্ট ইম্পৰ্টেন্ট তোমাক যদি এটা নিউমেৰিকেল দিয়ে তেতিয়া হলে এটো টাইপৰে এনসিআরটি বুকত থকা টাইপৰে নিউমেৰিকেল তোমাক বৰ্ডৰ এক্সামত দিয়া হ'ব গতিকে ইয়াৰ প্ৰত্যেকটো নিউমেৰিকেলে তুমি সলভ কৰিব পাৰিব লাগে গতিকে যদিও এতিয়াও কৰা নাই তুমি এই চেপ্টাৰটো প্ৰিপাৰেচন কৰিবৰ কাৰণে আমি যিখিনি থিওৰি পাৰ্ট এটা ডিসকাস কৰিছো তাত অলমোস্ট 3 to 4 মাৰ্কস হে আমি ডিসকাস কৰিছো মানে ইমানখিনি থিওৰিৰ মাজৰ পৰা only 3 to 4 মাৰ্কস হে আহিব পাৰে বাকি ৰিমেইনিং 3 to 4 মাৰ্কস টো কৰ পৰা আহিব এখিনি আহিব নিউমেৰিকেলছৰ পৰা গতিকে নিউমেৰিকেলছ কোনবোৰ হয় নিউমেৰিকেলছ আমাৰ কিতাপৰ পাছফালে থকা খিনি হয় ঠিক আছে নে তো ইয়াৰ উপৰিও আৰু প্ৰেক্টিস কৰিব লাগে মিনিমাম এখিনিটো কৰিব লাগে ফৰ এক্সাম পইণ্ট অফ ভিউ ঠিক আছে সো ইয়াৰ তলত থকা যিখিনি কোৱেশ্চনছ আছে গুটেখিনি কোৱেশ্চনে ডিসকাস কৰিব লাগে যদি তুমি কিবা প্ৰবলেম পোৱা দেন লেট আস নো নাও কেটামান ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ আগত আহি যোৱা কোৱেশ্চনছ মই চাইছো এটো হৈ গৈছে ফৰ এক্সাম্পল এটা কোৱেশ্চন আছে মই কোৱেশ্চনটো লিখিছো চাবা এটা কোৱেশ্চন হৈ গৈছে এটো অলপ আগতে লিখিছিলো যে এটো হৈ গৈছে ষ্টেট হেনৰিছ ল লগত দিয়া আছে why do gases nearly always tend to be less soluble in liquids as the temperature is raised ঠিক আছে 2 মাৰ্কছৰ কোৱেশ্চন সো 1 into 8 যেনেকৈ 8টা কোৱেশ্চন আহিব ঠিক তেনেকুৱাকৈ কি আহিব 2 মাৰ্কছৰ 10টা কোৱেশ্চনো আহিব পেপাৰখনত সো টোটাল 20 মাৰ্কছ গতিকে 2 মাৰ্কছৰ কোৱেশ্চন এটো টাইপৰ আহিব পাৰে ষ্টেট হেনৰিছ ল এটো হৈছে 1 মাৰ্কছ অৰ্থাৎ 1 + 1 কে আছে সো ফাৰ্ষ্টৰ যেটো পাৰ্ট আছে হেনৰিছ লটো যদি তোমাৰ মনত আছে দেন তাত 1 মাৰ্কছ তোমাৰ কেৰি হৈ গল নেক্সট তলৰ why do gases nearly always tend to be less soluble in liquids as the temperature is raised অৰ্থাৎ টেম্পাৰেচাৰ বা উষ্ণতা বঢ়োৱাৰ লগে লগে এটা গ্যাস বা গ্যাসিয়াছ সাবস্টেন্স এটা কোনোবা এটা পাৰ্টিকুলাৰ সলভেন্টত তাৰ সলিবিলিটি কিহৰ কাৰণে কমি আহে ঠিক আছে সো আমি পঢ়িছো এইবোৰ বস্তুৰ বিষয়ে এখিনি বস্তুৰ বিষয়ে টেম্পাৰেচাৰ যেতিয়া ইনক্ৰিজ হ'ব কোনোবা এটা সিস্টেমৰ টেম্পাৰেচাৰ ইনক্ৰিজ হোৱাৰ লগে লগে তাত গ্যাসিয়াছ সাবস্টেন্সৰ সলিবিলিটি হদায় কমিব গতিকে আমি ইয়াৰ পৰা এই কোৱেশ্চনটো কৰিব লাগে চেপ্টাৰৰ পৰা এটো টাইপৰ কোৱেশ্চনছ আমাৰ কাৰণে দৰকাৰী ইম্পৰ্টেন্ট সলিউশন চেপ্টাৰৰ পৰা ঠিক আছে সো সিমিলাৰলি আৰু এটা কোৱেশ্চন আছে হেতু হৈ গৈছে what is the molarity of a solution containing
5 gram of sodium hydroxide in 450 ml of solution. ঠিক আছে? So what is the molarity of a solution containing 5 gram of sodium hydroxide in 450 ml of solution? তুমি ফাৰ্ষ্টতে যিখিনি কনসেন্ট্ৰেশন এক্সপ্ৰেশন চাইছিলা তাতে সকে তুমি গম পাবা যেতিয়া পঢ়িবা যে মোলাৰিটি ক্যালকুলেশনৰ যেটো ফৰ্মুলা আছিল এই ফৰ্মুলাটোৰ পৰা আমি এই কোৱেশ্চনটো কৰিব পাৰো ৰাইট তো মই দেখাই দিছো জায়গাটো যেটো মোলাৰিটি আমি কনসেন্ট্ৰেশন টাৰ্মস যিবোৰ পঢ়িছিলো তাতে আছে যে কোনোবা এটা সোডিয়াম হাইড্ৰক্সাইড দিয়া আছে সোডিয়াম হাইড্ৰক্সাইডৰ কি দিয়া আছে সোডিয়াম হাইড্ৰক্সাইডৰ যেটো মাস আছে মাসটো আমাক দিয়া আছে ঠিক আছে নে সো মোল ফ্ৰেকশন নেক্সট তলত ইয়াত আছে সোয়া মোলাৰিটি ঠিক আছে নে সো মোলাৰিটি সো ইয়াৰ পৰা আমি ফৰ্মুলাৰ পৰা আমি কি কৰিব পাৰিম ক্যালকুলেট কৰি লব পাৰিম হৈ গল সো ইয়াত দুটা টাৰ্ম দিয়া আছে এটা সোডিয়াম হাইড্ৰক্সাইডৰ দিয়া আছে আৰু এটা দিয়া আছে কি যেটো সলিউশন আছে সলিউশনটোৰ টোটাল যেটো দিয়া আছে ক্লিয়াৰ সো এটো টাইপৰ কোৱেশ্চনস তুমি এক্সপেক্ট কৰিব পাৰা নেক্সট কোৱেশ্চন what will be the impact on kf when the molality of a solution is double what will be the impact on kf when the molality of a solution is double কৰ পৰা আহিছে kf মনত আছে নে অলপ আগতে ক্ৰায়োস্কোপিক কনষ্টেন্টৰ কথা আমি পঢ়ি আছিলো নে ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট যেটো কলিগেটিভ প্ৰপাৰ্টি আছে ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্টৰ যেটো ফৰ্মুলা আছে ফৰ্মুলাটোৰ পৰা ওলাব ফৰ্মুলাটোত কি আছে ফৰ্মুলাটো আমি kf আৰু ইয়াৰ যেটো মোলাৰিটি আছে মোলাৰিটিৰ যেটো কনসেপ্ট আছে ইহতৰ মাজত এটা ৰিলেচন আছে লাষ্টৰ যেটো ফাইনাল যেটো ফৰ্মুলা ঠিক আছে সো তাত তুমি দেখিবা কত আছে লাইক তাত যেটো দেখিবা kf ৰ যেটো ভ্যালু আছে kf ৰ ভ্যালু লগত মোলাৰিটিৰ কেনেকুৱা ধৰণৰ ৰিলেচন সো kf ৰ ভ্যালুটো যদি কি কৰা হয় সৰি মোলাৰিটি যদি ডাবল কৰি দিয়া হয় সো kf ৰ ওপৰত কেনেকুৱা ইম্প্যাক্ট পৰিব সো ইয়াৰ পৰা এটা ভিতৰ কোৱেশ্চন আহিছে হয়নে হয় গতিকে তুমি যদি ইয়াৰ যদি ফৰ্মুলাটো যদি মনত আছে ফৰ্মুলাটোৰ পৰা আমি সলভ কৰিব পাৰো নে নাই পাৰো গতিকে এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটো টাইপৰ কোৱেশ্চন সো নেক্সট কি দি আছে significance of Henry's law significance of Henry's law so significance of Henry's law explain কৰিব লাগে so significance কি হয় significance মানে Henry's law আমাক কিখিনি কথা কৈছে আৰু Henry's law ইম্পৰ্টেন্স তো কি হয় so significance মানে হৈ গৈছে Henry's law ইউটিলাইজেশন কোড হয় কেনেকুৱা জায়গাত কৰিব পৰা আমি তাৰ বিষয়ে লিখিব লাগে ঠিক আছে so Henry's law লগত তলত আছে significance চাবা next হৈ গৈছে give an example of solid so অলপ আগত মই কৈছিলো give an example of solid solution in which the solute is gas give an example of solid solution in which the solute is gas so অলপ ফাৰ্ষ্টতে যিখিনি আমি যিখন চাৰ্ট মনত ৰখাৰ কথা কৈছিলো ঠিক আছে গোটে চেপ্টাৰটো সলিউশন চেপ্টাৰটো আৰম্ভ হওঁতে যিখন লিখা আছে so solid solutions solid to gas hobo baki solvent to ki hobo solid hobo gotike enuka dhonor eta example dibo lage so solution of hydrogen in palladium ami eta organic chemistry jetia pohiso organic chemistry pohote ami tat use korisu ki use korisu hydrogen